মাটি বাৰীলৈ মানে আমাৰ নিজা মাটিত মানে আমাৰ বাঁহ গছ এই মানে অহেজুদ্দিন নামৰ এজন মানুহে তাৰমানে বান্দিয়াৰ পৰা আহি বাঁহ কাটি থাকোঁতে আমি কেৱল জাষ্ট গৈ মানে সুধিছোঁ যে বাঁহবিলাক কিয় কাটিছে আপোনালোকে আমাৰ মাটিত বাঁহবিলাক এইবিলাক কওঁতে আমাৰ আগতে প্ৰথমতে আমাৰ মানে ভতিজা বোৱাৰী গৈছিল তাক গলত ঢাক্কা মাৰি মানে হেৰি কৰিছে তাৰপিছত আমি গৈছোঁ যেতিয়া আমি যোৱাৰ লগে লগে আমাক মানে এনেকৈ মানে তেওঁলোকৰ হাতত যে বাঁহ কাটি আছিলে সেইবিলাক অস্ত্ৰৰে আমাক মাৰধৰ কৰি আছে। কিহেদি মাৰিছে আপোনালোকক? মানে আমাক মাৰিছে মানে আপোনাৰ দা ডেগাৰ কুঠাৰো আছে, তেওঁলোকে কুঠাৰো আনিছে, বাঁহ কাটিছিলে, কুঠাৰ আছিল, দা আছিলে, এইবিলাকে মাৰধৰ কৰিছে। হয়, মাৰধৰ। কেইজন আহত হৈছে? আমাৰ আহত হৈছোঁ আমি মানে মোটামুটি বেছি আহত হৈছোঁ আমি 4জন আৰু মানে 6জনমান মানে ইঞ্জুৰিজ হৈছে অলপ। ক'ৰ পৰা লৈ আহিছিল তেখেতে গুণ্ডা? তেখেতে লৈ আহিছে মানে আমি জনা মতে মঙলদৈৰ পৰা মানে বান্দিয়া চাপৰিৰ পৰা। এইটো তেখেতৰ নাম কি আছিল? অহেজুদ্দিনৰ নেতৃত্বত গুণ্ডা বাহিনী লৈ আহিছিল। গুণ্ডা বাহিনী লৈ আহিছে। আৰু আমাৰ আপোনালোকে আৰক্ষীক খবৰ দিছে? আমি আৰক্ষীক খবৰ দিছোঁ, জনাইছে ন? হয়। এই ঘটনাটো তাৰমানে আমাৰ মেদি বৰ্তা মাটি তাৰমানে সেনেতে মানে গুণ্ডা পাৰ্টি মানে লৈ আহিছে, মানুহ ভাড়া কৰি লৈ আহিছে, আনি কিনি মানে সেনেতে মানে পূৰা আমাক দমাদমি দি আছে, মানে তহঁতে ইফালে আমি হাক দিবা গৈছোঁ কাৰণে আমাৰ মানে মানুহকেইটাক মানে মাৰছে, মাৰি কিনি মাথা চাথা ফাটাই দিছে। তাৰপিছত আৰু আমাৰ এইফালে মেদি বৰ্তা মাটিত ফুটা চুটা আহি লগা আছিল, সিহঁতে চব মানে উঘলি পেলাই দিছে, দি কিনি হাল চাল মাৰি আৰু মানে বাঁহ চুপ আছিল চব কাটি গুটি চব। এইটো হৈ যায় অহিজুদ্দি আৰু তাৰ ল'ৰাৰ নাম আছে ছবিকুল আৰু বহুতকেইটা আছে, সেইকেইটাৰ নাম আমি নাজানো। এতিয়া বাহিৰৰ মানুহ এইবিলাকতো আমি চিনি নাপাওঁ। প্ৰায় মোটামুটি 40-50জন মানুহ হ'ব। এতিয়া সেইটো বাহিৰৰ মানুহতো আমি এইবিলাক চিনি নাপাওঁ। আমাৰ মেদি বৰ্তা মাটিত আমি হাক দিবা গৈছোঁ কাৰণে আমাক মানে মাৰি চাৰি মানে আমাৰ মাথা চব 4-5জন মানুহক মানে হেৰি কৰিছে। মানুহ আমাৰ হস্পিটেলত